ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসত গুজৰাট হাৰিয়ানাৰ পিছত তৃতীয়বাৰ একেধাৰে চৰকাৰ অহা যি এক প্ৰাপ্তি আজি অসমে লাভ কৰিছে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালটোৰ কাৰণে ইয়াতকৈ ডাঙৰ গৌৰৱৰ কথা একোৱে নাই। আজিৰ এই এটা আনন্দৰ মুহূৰ্তত মই সোণোৱাল ডাঙৰীয়াৰ বাসভৱনলৈ আহি তেখেতৰ লগত আনন্দটো অলপ যিটো আমাৰ এটা নিয়ম আছে যে আমি ভগাই লওঁ, আমি কোনো বস্তু অকলে ৰাখি থব নোৱাৰো, আমাৰ আনন্দ উৎসাহ আমি সদায় মনে মিলা মানুহৰ লগত আমি একেলগে ভগাই লওঁ, এইটো আমাৰ পৰম্পৰা। মই অলপমান ৰিজাল্টৰ পুৰা ললো, পাৰ্টিৰ অফিচতো গলো, কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত প্ৰাপ্তিৰ আনন্দ যেতিয়ালৈকে বিতৰণ কৰি নলওঁ তেতিয়ালৈকে মনটো কিবা এটা যেন বাকী থাকি গ'ল তেনেকুৱাই অনুভৱ হৈ থাকিব। যোৱা এক বছৰ ধৰি গোটেই নিৰ্বাচনৰ পৰিকল্পনাত সোণোৱাল ডাঙৰীয়াৰ লগত একেলগে আমি কথা বতৰা পাতি আগবাঢ়িছিলোঁ। যোৱাকালিও ৰিজাল্ট ওলোৱাৰ, আজি ৰিজাল্ট ওলাব, যোৱাকালিও সোণোৱাল ডাঙৰীয়াই মোক ফোন কৰি কৈছে যে হিমন্ত 100 হৈ যাব। আমি দুইজনে আজি বহুত দিনৰ পৰা 100ৰ কথাটোকে আলোচনা কৰি আছিলোঁ। সেইকাৰণে আজি আমি ক'লো যে তেওঁৰ মুখেদিও 100 ওলাই আছিলে, মোৰ মুখেদিও 100 ওলাই আছিলে আৰু 100 হৈ গ'ল। এই ধৰণৰ কথাবিলাকে আমি দুইজনে অলপ পাতিলো আৰু ভালো লাগিলে। ইমান এটা আমাৰ পৰিয়ালটোৰ কাৰণে ইয়াতকৈ আনন্দ একো হ'ব নোৱাৰে যে তৃতীয়বাৰলৈকে চৰকাৰখন উভতি ভাল লাগিছে যে মই এখনো ডাঙৰ নিৰ্বাচনী সভা বা মানুহক বেলেগ দলক বদনাম কৰি নিজক সন্মান কৰা নাই কেতিয়াও। ৰাইজক জাষ্ট মই এপিল কৰিছিলোঁ যে আপোনালোকে মোক যদি পচন্দ কৰে তেনেহ'লে মোক ভোট দিব, যদি অন্যক পচন্দ কৰে অন্যক ভোট দিব। সেইকাৰণে মই নিজেই আচলতে ইমান ভোট পাম বুলি কেতিয়াও ভবা নাছিলোঁ আৰু সেইকাৰণে মই নিজেই অভিভূত হৈছোঁ যে ৰাইজে মোৰ ওপৰত ইমান আস্থা ৰাখিছে। সেইকাৰণে খুমটাইবাসী ৰাইজলৈ মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰচাৰো কৰা নাই, মই জাষ্ট মানুহৰ ঘৰত কেতিয়াবা ৰাতিপুৱা চাইকেলত গৈছোঁ, দুপৰীয়া গাড়ীত গৈছোঁ, আবেলি আকৌ চাইকেলখন লৈ ওলাই গৈছোঁ, তেনেকুৱা ধৰণে কৰিছিলোঁ। তাৰ প্ৰতি মানুহৰ সঁহাৰি দেখি মই অভিভূত হৈ পৰিছোঁ। হয়, কাৰণ সাধাৰণতে তৃতীয়বাৰ এণ্টি ইনকামেঞ্চিও বহুত হৈ থাকে, কিন্তু সেইখিনি অতিক্ৰম কৰিবলৈ সক্ষম হ'লো আৰু সেইকাৰণে মই ৰাইজক অশেষ ধন্যবাদ দিছোঁ। ভোটৰ ব্যৱধান মোৰ প্ৰথম 16,000 আছিল, তাৰপিছত 27,000 হ'ল, এইবাৰ 58,000 কিবা এটা হৈছে। ইতিমধ্যে উজনি অসমতো সব এনডিএৰ ইতিমধ্যে জয়লাভ পাৰ্টিৰ সকলো আৰু ব্যৱধানো খুব বাঢ়িছে। যেতিয়া আমাৰ ভোটৰ পাৰ্চেণ্টেজ বাঢ়িছিল, বহুতে সন্দেহ কৰিছিল যে কি হয় এইটো এণ্টি ইনকামবেঞ্চিৰ কাৰণে হৈছে নেকি, কিন্তু দেখা গ'ল যে আচলতে বিজেপিক আকৌ আসনত ৰাখিবৰ কাৰণেই মানুহ সকলো ভোট দিবলৈ ওলাই আহিছিলে। নাই, আমাৰ অলপ বয়স হৈছেতো, য়ং জেনেৰেশ্যনে বহুত কথা কৈ থাকে, মই নামাতো আৰু একো। গতিকে কথাটো এনেকুৱা, জিকাটো এটাত জিকা লাখত জিকা কথাটো একেটাই, কাৰণ আল্টিমেট ডেমক্ৰেচিত এটা জিকিলেও সেইজনো ইলেক্ট হয়। কিন্তু আমি সাধাৰণতে বেছিভাগ মানুহৰ পৰা সমৰ্থন এইকাৰণে বিচাৰোঁ যে আমি কৰা কামবিলাক, যোৱা 5টা বছৰত মই কিছু কাম কৰিছোঁ, সেই কামবিলাকৰ প্ৰতি মানুহৰ এটা যদি স্বীকৃতি দিয়ে ভাল লাগিব। আৰু কিছুমান পলিটিকেল মানুহ থাকে যিসকলে স্বীকৃতি দিবলৈ ইচ্ছা থাকিলেও নকৰে, কাৰণ পাৰ্টিৰ প্ৰতি তেওঁলোকৰ আনুগত্য আছে। সেই হিচাপে যোৰহাটত এইটো এটা মেচিভ মই মেণ্ডেট পালোঁ বুলি ভাবোঁ। মই ইমান আশা কৰা নাছিলোঁ, মই জানো যে অলপ ভোটত মই জিকিম, কাৰণ মোৰ অপোনেণ্ট তেখেতৰ লগত বৰ খুব বেছি পাব্লিকৰ লগত তেনেকুৱা MP হিচাপে থকাৰ কাৰণে পাব্লিকক ইমান ক্ল'জ তেওঁলোকে কানেকশ্যন নাছিল। আৰু এই MLA হ'বলৈ হ'লে বা পঞ্চায়তৰ কিবা হ'বলৈ হ'লে বা আমাৰ য'ত মানে আমি তলৰ লেভেলৰ কামখিনি হয়, MLAও আজিকালি বহুত কাম মানুহে বিচাৰে। সেইকাৰণে আমি মানুহৰ লগত টাচটো নাথাকিলে মানুহে ভোটটো দিব নিবিচাৰে। আৰু মই নাজানো, মই অলপ তেনেকুৱা ধৰণৰ মানুহক মই কোন পাৰ্টিৰ কি কথা এইবোৰ কেতিয়াও সুধি পোৱা নাই, কোন ধৰ্মৰ মই সেইটো সোধা নাই। মই সকলোকে সমানে চাওঁ। আৰু যোৰহাটখন কথাটো অলপ বেলেগ, অসমৰ অন্য জেগাত কেনেকুৱা মই নাজানো, কিন্তু যোৰহাটত মানুহৰ মাজত মিলাপ্ৰীতিটো আছে। 4টা সমষ্টিতে কিন্তু যোৰহাটৰ নহয়, এইটোতো খুব ভাল কথা, বিৰোধী শূন্য হোৱাৰ কথাটো অন্য নাই। কংগ্ৰেছ দলে নিজকে অলপ চিন্তা কৰিব লাগিব। তেওঁলোকে অকল চৰকাৰ কৰাৰ কথা চিন্তা কৰিব নালাগে, তেওঁলোকৰ ভেটিটো, কাৰণ আমাক বিৰোধী লাগে। গণতন্ত্ৰত বিৰোধী অবিহনে কিন্তু গণতন্ত্ৰ হ'ব নোৱাৰে।
স্বতন্ত্ৰ হ'ব। গতিকে পাৰ্টি কংগ্ৰেছ এটা পুৰণা পাৰ্টি, তেওঁলোকৰ এটা ভেটি যোৰহাটত আছিল, নথকা নহয়। মই ধৰি লওক কংগ্ৰেছৰ নাথাকিলেও মই প্ৰায় 6টা ইলেকশ্যন জিকিছোঁ, 6-5 30 বছৰ। ইয়াততো যোৰহাটত কংগ্ৰেছ আছে যদিওতো মোকো সমৰ্থন কৰিছিল। গতিকে কংগ্ৰেছৰ এখিনি মানুহ আছে, আমাৰ দলৰ এখিনি মানুহ আছে, কিন্তু সাধাৰণ মানুহখিনিয়ে কি ভাবে সেইটো খুব ইম্পৰ্টেণ্ট। আৰু সেইকাৰণে মই ভাবোঁ এজ এ MLA চেষ্টা কৰোঁ। আৰু এইবাৰো হয়তো মই ভবাই নাছিলোঁ 20-22 হাজাৰ হ'ব বুলি। মই এনেই ভাবিছিলোঁ 12,000 13,000 মেক্সিমাম হ'ব বুলি, কাৰণ মই ইমান ঘূৰিব ময়ো পৰা নাছিলোঁ। কাৰণ 2টা বছৰত মই 6খন পঞ্চায়তৰ কাম কৰিব লগা হৈছিল। কিন্তু তাৰ মানুহখিনিও বিশ্বাসত ল'লে, যোৰহাটৰ মানুহটো বিশ্বাসত লয়ে। আৰু কিছু থাকে পাৰ্টি তেওঁলোকৰ বেলেগ, গতিকে তেওঁলোকে মোৰ লগত ভাল হ'লেও তেওঁলোকে ভোটটো মোক দিব নোৱাৰে। নহ'লে হয়তো আৰু 4-5 হাজাৰমান বেছিকৈ পালোহেঁতেন, কাৰণ লগৰে বন্ধু, কিন্তু তেওঁলোক বেলেগ দলৰ। গতিকে সেইটোৱে কথা। এইটো মোৰ কাৰণে ৰেকৰ্ডে নেকি 22 হাজাৰ, মই ভবা নাই আগতে ইমান পাইছিলোঁ নাই। আগতে মই ইমানত জিকা নাই, 5টা বাৰ মই জিকিছোঁ ন আগতে। জনাইছোঁ নগাঁও ভট্টদ্ৰৱবাসী ৰাইজলৈ যিধৰণে মৰমৰ আশীৰ্বাদ দিছে, দায়িত্ব বহুত বাঢ়িল, আগতকৈ বহুত কাম কৰিবলগীয়া আছে। পুনৰবাৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ নিচিনা বৃহৎ দলে তৃতীয়বাৰৰ কাৰণে আমাক যি প্ৰাৰ্থিত্ব দিলে, তাৰ কাৰণে মই আমাৰ প্ৰতিগৰাকী, আমাৰ কেন্দ্ৰীয় নেতৃত্ব হওক, অসমৰ মুখ্যমন্ত্ৰীৰ পৰা ৰাজ্যিক সভাপতিৰ পৰা প্ৰতিগৰাকী ব্যক্তিক মই ধন্যবাদ জনাইছোঁ। মনত ভাৱ আছিলে, তাৰমানে যিধৰণে যোৱা 5টা বছৰ আৰু তাৰ আগৰ 10টা বছৰ ৰাইজৰ মাজত যিধৰণে আছিলোঁ, প্ৰতিটো মুহূৰ্তত ৰাইজৰ কাৰণে সুখে দুখে অনবৰতে লগত আছিলোঁ। আৰু মোৰ বিশ্বাস আছিলে নগাঁওবাসী ৰাইজৰ মাজত ৰাইজে আশীৰ্বাদ কৰিব, মৰম কৰিব। ভবা ধৰণে ৰাইজে ভোট প্ৰদান কৰিছে, যাৰ ফলত আপুনি গম পাইছে প্ৰায় 62,000 ভোটত অলপমান আমাৰ কাউণ্টিং বাকী আছে, পোষ্টেলৰ অলপ বাকী আছে। হয়তো সেইধৰণে আমি ভোটৰ সমীক্ষা আমি আশা কৰিছোঁ। আমাৰ ইতিমধ্যে কাউণ্টিং শেষ হৈছে, গম পায় আপোনালোকে। আমাৰ 18 ৰাউণ্ড আছিলে, 18 ৰাউণ্ড আমাৰ EVM আমাৰ শেষ হ'ল। এতিয়া কেৱল পোষ্টেল বেলটৰ কিছু কাম বাকী আছে, সেইখিনি হোৱাৰ লগে লগে যিটো আপোনাৰ আচল যিটো সংখ্যা আপোনাক আমি দিব পাৰিম। ৰাজনৈতিক সমীক্ষকে বহু বেছি ভোটত জয়লাভ কৰিলে, এই মুহূৰ্তত নগাঁও ভট্টদ্ৰৱবাসী ৰাইজক কি ক'ব? নগাঁও ভট্টদ্ৰৱবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। নতুনকৈ যেতিয়া আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত মই ৰাইজৰ ওচৰলৈ গৈছিলোঁ। নতুনকৈ যেতিয়া গৈছিলোঁ ৰাইজৰ ওচৰত চিনাকি হৈ পেলাই প্ৰত্যেকৰ লগত যিটো ধৰণৰ সম্বন্ধ ৰাখিছিলোঁ, চবেই ৰাইজে আমাক আঁকোৱালি লৈছিলে। আৰু যিধৰণে আশা কৰিছিলোঁ সেইমতে ভোট ৰাইজে আমাক দিছে, মৰম দিছে, আশীৰ্বাদ দিছে। ৰাইজক মই কৈছোঁ যে আপোনালোকে যিধৰণে আশা কৰি ৰূপক সময়ক আপোনালোকে তৃতীয়বাৰৰ কাৰণে জিকাইছে বা আগবঢ়াই দিছে, আপোনালোকৰ আশা আমি পূৰণ কৰিম। আৰু যি বিশ্বাস আপোনালোকে আমাৰ পৰা ৰাখিছে, সেই বিশ্বাস মই অটুট ৰাখিম। মই বহুত দায়িত্ব বাঢ়িছে। আৰু 5 বছৰ যিহেতু প্ৰথমবাৰ যেতিয়া মই ইলেকশ্যন খেলিছিলোঁ 2016 চনত, যিমান ভোটত জিকিছিলোঁ তাতকৈ 2021 চনত আমি ডাবল হ'ল। আৰু এইবাৰ দেখা পাইছে আপোনালোকে এটা বৃহৎ সংখ্যক অভিলেখ হ'ল। গতিকে ৰাইজৰ যিটো বিশ্বাস আমাৰ ওপৰত, অগাধ বিশ্বাস, এয়া মই নিশ্চয় ৰাইজৰ কাৰণে মই কাম কৰি যাম। পুনৰবাৰ নগাঁও ভট্টদ্ৰৱবাসী ৰাইজৰ প্ৰত্যেকগৰাকী ভোট দিয়া, ভোট নিদিয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। জানে আপোনালোকে প্ৰতি মুহূৰ্তত এটাই আমাৰ সদায় থাকে, উন্নয়নে আমাৰ লক্ষ্য, প্ৰগতি আমাৰ পথ। আমাৰ নগাঁও আমাৰ গৌৰৱ। প্ৰতিগৰাকী নগাঁৱে যাতে নগাঁওখনৰ পৰা যাতে গৌৰৱ কৰিব পাৰে, তাৰ কাৰণে দিনে নিশাই চিন্তা কৰিছিলোঁ। ৰাতি শুওঁতেও চিন্তা কৰিছোঁ আৰু কি কৰিব পাৰি। ৰাইজে যেতিয়া কিবা এটা মোক কয়, কেনেকৈ এইটো মই সফলভাৱে ৰূপায়িত কৰিব পাৰোঁ, দিনে নিশাই তাকে চিন্তা কৰি থাকোঁ। আপোনালোকে গম পায় যে মই এটা দিনো মই অবাবত নষ্ট নকৰোঁ, প্ৰতি মুহূৰ্তত কেৱল ৰাইজৰ কাৰণে। আৰু ৰাইজৰ কাৰণে জীৱনটো উৎসৰ্গিত। গতিকে আগন্তুক ৰাইজক মই পুনৰবাৰ কৈছোঁ যে আৰু বহুত কৰিবলগীয়া আছে, আৰু কৰি যাম। ৰাইজে যাতে প্ৰতিটো মুহূৰ্তত গৌৰৱ অনুভৱ কৰিব পাৰে, আমাৰ নগাঁও আমাৰ গৌৰৱ বুলি। মুখ্যমন্ত্ৰীগৰাকী আহোঁতে ইয়াত যেতিয়া আহিছিলে তেওঁ কৈছিল যে এক্সপ্ৰেছ হাইৱেৰে সংযুক্ত কৰা হ'ব। নগাঁও গুৱাহাটীৰ মাজত মুখ্যমন্ত্ৰী ইতিমধ্যে এক্সপ্ৰেছ হাইৱে ঘোষণা কৰিছে। এক্সপ্ৰেছ হাইৱেটোতো হ'ব, ৰাইজৰ কাৰণে যাতায়াতৰ সুবিধা হ'ব, কম সময়ত গুৱাহাটী পাবগৈ। কিন্তু তাতকৈ ডাঙৰ কথা হৈছে এক্সপ্ৰেছ হাইৱে দি আমি কেনেকৈ পেলাই ডাঙৰ ডাঙৰ বৃহৎ অনুষ্ঠান প্ৰতিষ্ঠান বা ইণ্ডাষ্ট্ৰী আমি নগাঁৱলৈ কঢ়িয়াই আনিব পাৰোঁ, এইটো আমাৰ এটা লক্ষ্য থাকিব। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ যে যোৱা সময়ছোৱাত প্ৰতিটো মুহূৰ্তত আমাৰ যিধৰণে প্ৰতিটো কাম কৰিবৰ কাৰণে আমাক সহায় কৰিছে, প্ৰতিটো মুহূৰ্তত আমাক যিধৰণে মাৰ্গদৰ্শন দিছে। আজি দেখা পাইছে অসমত যিধৰণে এটা সকলো ফালৰ পৰা যিধৰণে পদুম ফুলিছে, সকলোতে বিজেপি জয় জয়কাৰ। তাৰ কাৰণে ধন্যবাদ দিব লাগিব বিজেপি যিখন চৰকাৰ যোৱা সময়ত হৈ গ'ল মুখ্যমন্ত্ৰীৰ নেতৃত্বত। আৰু মুখ্যমন্ত্ৰী বিশেষকৈ যিমান কষ্ট কৰি পেলাই যোৱা 5টা বছৰ কাম কৰিলে দিনে নিশাই,
সেইটো আমি তাৰ এটা কাৰণ হৈছে আজিৰ এই ফলাফল সমগ্ৰ অসমতে।